নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে 20 লাখ টকাৰ চুৰি সামগ্ৰী জিএমসি বজাৰ ফাঁসি বজাৰ ধীৰেনপাৰাৰ গুদামত অভিযান চলাই উদ্ধাৰ কৰে 161 কিলোগ্ৰাম তাম লোহা আৰু এলুমিনিয়ামৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিছে 76 কিলোগ্ৰাম তামৰ তাঁৰ দমে দমে উদ্ধাৰ হৈছে কাঁহ পিতলৰ বাসন বৰ্তন উদ্ধাৰ কৰা চুৰি সামগ্ৰীসমূহৰ ভিতৰত আছে মন্দিৰৰ বিগ্ৰহ উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ খালী কাৰ্টিজ পান বজাৰ ফটাশিল আৰু ফাঁসি বজাৰ আৰক্ষীয়ে চলোৱা যৌথ অভিযানত চুৰি সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে বহিৰাজ্যৰ 3 গভাইত চোৰক ধৃত চোৰকেইটা ৰাজস্থান আৰু বিহাৰৰ মনোজ কুমাৰ সাৰদা সুতন ৰাৱত আৰু দামোদৰ পাণ্ডে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা 3 চোৰে চুৰি কৰিছিল সামগ্ৰীসমূহ ধৃত 3 চোৰৰ লগত এটা বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথন জেৰা আমাৰ হতিত সাংবাদিক দীপাংকৰ দাসৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত দীপাংকৰ চুৰি সামগ্ৰীৰ বৃহৎ ভাণ্ডাৰ উদ্ধাৰ কৰা হৈছে লগতে 3 জনক আটক কৰা হৈছে হেহতি আৰু কি খবৰ আছে নিশ্চয় জয়ন্ত প্ৰথম কথা যে আৰক্ষী আনুষ্ঠানিকভাৱে বৰ্তমান সেই 3 দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰিছে আৰু আজি কোৰ্টত হাজিৰ কৰাব কিন্তু তাৰ পূৰ্বে মই কৈ ল'ব বিচাৰিছো যে ফাঁসি বজাৰ আৰক্ষী থানা চৌহদতে বৰ্তমান মেলি দিয়া হৈছে সেইসমূহ উদ্ধাৰ হোৱা সামগ্ৰী আৰু আচৰিত আপুনি ইয়াত কাঁহ পিতলকে আদি কৰি বিভিন্ন সা সামগ্ৰী বিশেষকৈ চুৰি সামগ্ৰীৰ এক প্ৰকাৰ ভাণ্ডাৰ আমি এই মুহূৰ্তত দেখিবলৈ পাইছোঁ তাৰ ভিতৰত আপুনি কৈছে যে মন্দিৰৰ বিভিন্ন সামগ্ৰী ইয়াত উদ্ধাৰ কৰা হৈছে আৰু যদি মই এই মুহূৰ্তত দেখুৱাওঁ তেতিয়াহ'লে ইয়াত আপোনালোকে দৰ্শকসকলে দেখিবলৈ সক্ষম হ'ব ইয়াত চুৰি বিগ্ৰহকে আদি কৰি মন্দিৰৰ বিভিন্ন সা সামগ্ৰী কেৱল তাম পিতল আৰু কাঁহৰ সামগ্ৰী এই মুহূৰ্তত আমি দেখিবলৈ সক্ষম হৈছোঁ তাৰ সমীপতে যদি আপুনি চায় তেতিয়াহ'লে দমে দমে এইসমূহ চুৰি সামগ্ৰী যোৱাকালি নিশাৰ ভাগত মাত্ৰ এটা নিশাৰ ভিতৰতে গুৱাহাটী আৰক্ষীয়ে অভিযান চলাই এইসমূহ তেওঁলোকে সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰু তাৰ ভিতৰত মোৰ এনে এটা দৃশ্য চকুত পৰিছে য'ত দৰ্শকসকলক দেখুৱাবলৈ সক্ষম হ'ম এয়া হৈছে কিছুসমূহ খালী গুলিৰ কাৰ্টিজ অৰ্থাৎ গুলিৰ কাৰ্টিজো আনকি ডেম্পৰ পৰা উদ্ধাৰ কৰা হৈছে গতিকে এই যি সামগ্ৰী আপুনি কৈ এক প্ৰকাৰ শেষ কৰিব নোৱাৰা ধৰণৰ এক প্ৰকাৰ সামগ্ৰীৰ তালিকা আৰু এই তালিকাখন ইমানেই দীঘলীয়া যে আৰক্ষীয়ে বৰ্তমান এইদৰে মেলি তেওঁলোকে প্ৰতিটো সামগ্ৰী তেওঁলোকে পুংখানুপুংখভাৱে তেওঁলোকে পৰীক্ষা নিৰীক্ষা চলাইছে বিশেষভাৱে কাঁহ পিতল আৰু তামৰ সামগ্ৰী উদ্ধাৰ কৰা হৈছে আৰু কৈছোঁ যে ফটাশিল আমবাৰী ধীৰেনপাৰা গড়চুক আদি বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাইছিলে আৰু এই মুহূৰ্তত চাওক যি কাঁহৰ কাঁহী এক প্ৰকাৰ দমে দমে পৰি ৰৈছে খুব দীঘলীয়াভাৱে তেওঁলোকে খুব পৰিপাটিকৈ তেওঁলোকে এই সামগ্ৰীসমূহ তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰিছে কিন্তু কম যে কিছু সময়ৰ পিছতে শীৰ্ষ আৰক্ষী বিষয়াই এই গোটেই অভিযানটোৰ আঁৰৰ কাহিনী লৈ তেওঁলোকে এখন সংবাদমেলক সম্বোধন কৰিছে সেয়াও আমি দৰ্শকসকলক শুনাম কিন্তু কম যে মনোজ কুমাৰ সাৰদা সুনুত ৰাৱত আৰু দামোদৰ পাণ্ডে নামৰ 3 জন বহিৰাজ্যৰ দুৰ্ধৰ্ষ চোৰক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰিছে আৰু কেইবাটাও ডেম্পত তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত বিভিন্ন ডেম্পত তেওঁলোকে বৰ্তমান অভিযান চলাইছে কিন্তু এইসমূহ সামগ্ৰী মই কৈছোঁ যে কেৱল মন্দিৰত এনেকুৱা ধৰণৰ আমি পূজাৰ সামগ্ৰী দেখিবলৈ সক্ষম হওঁ কিন্তু ইয়াত আপুনি কল্পনা কৰক মন্দিৰৰ বিগ্ৰহ ঘণ্টা পূজাৰ যিসমূহ নৈবদ্যৰ বাবে যিসমূহ সামগ্ৰী থাকে সেই সামগ্ৰীসমূহ বিশেষভাৱে ইয়াত উদ্ধাৰ কৰা হৈছে বিশেষভাৱে আমি জানো যে পূজাৰ সামগ্ৰীসমূহত এই ধৰণৰ সামগ্ৰী আমি দেখিবলৈ পাওঁ বিশেষভাৱে ইয়াত ঘণ্টাজাতীয় সামগ্ৰী ইয়াত আমি দেখিছোঁ গতিকে এয়া হৈছে কেৱল পিতল কাঁহৰ এক সামগ্ৰী তাৰ ওচৰতে যদি চায় তেতিয়াহ'লে আপুনি কলহ যিসমূহ ডাঙৰ ডাঙৰ পাত্ৰ আমি মুহূৰ্তত দেখুৱাইছোঁ গতিকে এইসমূহ সামগ্ৰী গুৱাহাটীত মুকলিভাৱে দীৰ্ঘদিনে এই চোৰৰ গেংটোৱে তেওঁলোকে এক প্ৰকাৰ আৰক্ষীৰ নিদ্ৰা হৰণ কৰিছিল কিন্তু আমি এটা ভাল খবৰ দিছোঁ যে এটা খুব পাণবজাৰ আৰক্ষী এটা ছাকচেছফুল তেওঁলোকৰ অপাৰেশ্যন যি অপাৰেশ্যনত আমি পুনৰ কৈছোঁ যে বিশেষভাৱে মন্দিৰৰ পৰা সা সামগ্ৰী আৰু আমি কৈছোঁ যে মন্দিৰৰ বিগ্ৰহো আমি ইয়াত দেখিবলৈ পাইছোঁ গতিকে এই ধৰণৰ যিসমূহ উপাসনা থলীসমূহ আছে সেই থলীসমূহৰ এই সামগ্ৰীসমূহ বিশেষভাৱে বঁটা আমি দেখিছোঁ ঘণ্টা বা যিসমূহ তামৰ চাকি দিয়াৰ যিসমূহ পাত্ৰ থাকে সেই পাত্ৰসমূহ বিশেষভাৱে টাৰ্গেট কৰি লয় আৰু এই চোৰৰ গেংটোৰ বিশেষভাৱে টাৰ্গেট আছিলে গুৱাহাটী মহানগৰীৰ উপাসনা থলীসমূহ কাৰণ আমি এই মুহূৰ্তত দেখিছোঁ কিন্তু এই যিটো সামগ্ৰী আমি এই মুহূৰ্তত দেখিছোঁ এয়া হৈছে গুলিৰ কাৰ্টিজ অৰ্থাৎ আপুনি কল্পনা কৰক ইয়াত দমে দমে গুলিৰ খালী কাৰ্টিজ এইদৰে পৰি ৰৈছে আৰু এইসমূহ সামগ্ৰীও সেই চোৰৰ গেংটোৰ পৰা এই মুহূৰ্তত আৰক্ষীয়ে উদ্ধাৰ কৰিছে এই মুহূৰ্তত মই দেখুৱাইছোঁ মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব আমি যদি কিছু ভিতৰলৈ সোমাই যাওঁ তেতিয়াহ'লে এই ধৰণৰ সামগ্ৰী তাম
যিসমূহ ইলেক্ট্ৰনিক সামগ্ৰীৰ কিছু সামগ্ৰী এই মুহূৰ্তত উদ্ধাৰ হৈছে বেটাৰী দেখিবলৈ সক্ষম হৈছোঁ গতিকে এয়া এই মুহূৰ্তত চুৰিৰ যি ভাণ্ডাৰ এই মুহূৰ্তত পাণবজাৰ আৰক্ষীয়ে মেলি দিছে আৰু ইয়াত যি আমি গম পাইছোঁ যে তিনিটাকৈ চোৰক বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক কোৰ্টত কিন্তু হাজিৰ কৰাব দীপাংকৰ আৰু পুনৰ এই সমগ্ৰ চক্ৰটো এটা নেক্সাছৰ জৰিয়তে নিয়ন্ত্ৰিত হৈ আছে বহিৰাজ্যৰ পৰা আহিছে শেহতীয়াকৈ মঠ মন্দিৰত চুৰিকাণ্ড বৃদ্ধি পাইছে যিসমূহ সামগ্ৰী উদ্ধাৰ হৈছে সেই সকলো মঠ মন্দিৰৰ বুলি কোৱা হৈছে বা আপুনি জনাই আছে আমাক কিন্তু এই মুহূৰ্তত যিসমূহ গুদামৰ পৰা এইসমূহ সামগ্ৰী জব্দ কৰা হৈছে সেই গুদামসমূহৰ গৰাকী কোন সেই গৰাকীও কৰবাত কেনেবাকৈ জড়িত আছে নেকি নিশ্চয় প্ৰতিটো দিশতেই বৰ্তমান আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে আৰু কৈছোঁ যে বিশেষভাৱে এই ধৰণৰ চুৰি সামগ্ৰী কিন্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত একাংশ ডেম্পৰ গৰাকীও জড়িত হৈ থকাৰ তথ্য পূৰ্বে প্ৰকাশ পাইছিল গতিকে এই মুহূৰ্তত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কিছু কথা প্ৰকাশ নকৰিলেও কিন্তু আমি এই মুহূৰ্ততো বহু ইচ্ছুকতাৰে বাট চাইছোঁ যে আৰক্ষীয়ে ঠিক 12:30 বজাৰ লগে লগে এখন সংবাদমেল সম্বোধন কৰিব তাত তেওঁলোকে কি ধৰণৰ কথা তেওঁলোকে উল্লেখ কৰে সেয়াও নিশ্চয় আমি লক্ষ্য কৰিম কিন্তু তিনিটাকৈ ডেম্পত অভিযান চলোৱা হৈছিল আৰু মোৰ এইসমূহ সামগ্ৰী দেখি বিশেষভাৱে মই দৰ্শকসকলক জনাব বিচাৰিছোঁ যে বিশেষভাৱে এই চোৰৰ গেংটোৱে আপোনাৰ ঘৰৰ কাষৰ যিসমূহ উপাসনাথলী মঠ মন্দিৰ আমি কওঁ যে গুৱাহাটীৰ মন্দিৰত চোৰৰ হাতোৰা চলিছে চোৰৰ মিছন চলিছে কিন্তু এই ধৰণৰ যিটো আমি এই ঘণ্টাজাতীয় আমি সামগ্ৰী দেখিছোঁ ইয়াত পূজাৰ বিশেষভাৱে তাম কাঁহ পিতলৰ সামগ্ৰী আৰু এই ধৰণৰ সামগ্ৰী বৰ্তমান ইয়াত বিশেষভাৱে ভৰি পৰা আমি দেখিছোঁ ঠিক সমীপতে যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত চাওক আপুনি কাঁহৰ কাঁহী কাঁহৰ বাতি কাঁহৰ গিলাচ আমি পিতলৰ আমি কলহজাতীয় সামগ্ৰী দেখিবলৈ সক্ষম হৈছোঁ গতিকে এই ধৰণৰ দমে সামগ্ৰী কাঁহ বাতি আপুনি যি ধৰণৰ কিন্তু এই সামগ্ৰী তেওঁলোকে নিৰ্বিঘ্নে গুৱাহাটীত তেওঁলোকে এক প্ৰকাৰ চোৰে এই অভিযান চলাইছিলে অভিযান চলাই তেওঁলোকে ডেম্পত বিক্ৰী কৰিছিলে এই তথ্যটো ইতিমধ্যে পোহৰলৈ আহিছে কিন্তু ডেম্পৰ গৰাকীক আৰক্ষীয়ে এই গোটেই তদন্তৰ পাৰ্টটোলৈ কিদৰে আনে বা আনুষ্ঠানিকতাৰ ক্ষেত্ৰত তেওঁলোকে হয়তো আৰু অভিযান চলাব যাৰ বাবে কিছু কথা তেওঁলোকে হয়তো লুকাই ৰাখিব পাৰে কিন্তু ডেম্পত অভিযান চলিছে আৰু এই ধৰণৰ অভিযান আমি পূৰ্বেও দেখোঁ গুৱাহাটী মহানগৰীত চলে কিন্তু এইবাৰ যিসমূহ সামগ্ৰী উদ্ধাৰ কৰা হৈছে সেয়া এটা আনুমানিক এটা মূল্য এই মুহূৰ্তত আৰক্ষীয়ে প্ৰকাশ কৰিছে সেয়া হৈছে 20 লাখ টকাতকৈ অধিক অৰ্থাৎ আপুনি এই যিটো মই ভিজুৱেলছ মই এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ জয়ন্ত এই আপুনি ভিজুৱেলছটো দেখি দৰ্শকসকলে অনুমান কৰিব যে কি ধৰণে এই চোৰৰ গেংটোৱে এক প্ৰকাৰ গুৱাহাটী আৰক্ষীক অপেন চেলেঞ্জ দি আহিছিলে আৰু এই ধৰণৰ সামগ্ৰী কিন্তু এই মুহূৰ্তত আৰক্ষীয়ে উদ্ধাৰ কৰিছে তিনিটাকৈ গভাইত চোৰক বৰ্তমান গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোকক আৰু অধিক সোধ-পোছ চলাই থকা হৈছে গতিকে আপুনি এই যিটো মই পুনৰ কৈছোঁ যে নিউজ 18 অসম নৰ্থ ইষ্টৰ মই দৰ্শকসকলক এইসমূহ সামগ্ৰীৰ দৃশ্যাংশ দেখুৱাই আছোঁ য'ত গাড়ীৰ বেটেৰী পৰ্যন্ত পানীৰ মটৰ আপুনি মই যিটো কৈছোঁ যে এইসমূহ হৈছে ইলেক্ট্ৰিকেল কিছু কাটাৰ বা এই সামগ্ৰী যিসমূহৰ বজাৰ মূল্য অত্যাধিক অৰ্থাৎ খুব বজাৰত টকা পোৱা বুলি এটা খবৰ ওলাইছিল গতিকে এই চাওক টাৱাৰত সামগ্ৰিত হোৱা কিছু সামগ্ৰী ইয়াত আমি কটাৰীও দেখিছোঁ গতিকে যি পাইছে এখন ঘৰত যেতিয়া চোৰে অভিযান চলায় তেওঁলোকে যি ধৰণৰ সামগ্ৰী পায় সেই আটাইবোৰ সামগ্ৰী তেওঁলোকে উঠাই আনি এটা স্থানত তেওঁলোকে মজুত ৰাখিছিলে আৰু তেওঁলোকক যেতিয়া আৰক্ষীয়ে অধিক জেৰা চলাই তেওঁলোকে অভিযান চলাইছিল অধিক সোধ-পোছ চলাইছিল তেতিয়াই গোটেই ছবিখন পোহৰলৈ আহিল যে কি ধৰণে গুৱাহাটীত অসম আৰক্ষীক এক প্ৰকাৰ গুৱাহাটী আৰক্ষীক অপেন চেলেঞ্জ দি তেওঁলোকে এটা ডাঙৰ এটা অভিযান চলাই গৈছিল আৰু এই অভিযান হঠাৎ থমকিছে চুৰি সামগ্ৰীসমূহ উদ্ধাৰ হৈছে তাৰ ভিতৰত এই যিটো ভিজুৱেলছ মই মুহূৰ্তত দেখুৱাই আছোঁ জয়ন্ত এয়া হৈছে খালী গুলিৰ কাৰ্টিজ অৰ্থাৎ এই গুলিৰ কাৰ্টিজসমূহো আনকি চোৰৰ টাৰ্গেটৰ পৰা ৰক্ষা পৰা নাছিল বিভিন্ন আমি লোৰ সামগ্ৰী দেখিছোঁ আৰু এই ধৰণৰ সামগ্ৰী কিন্তু কেজিৰ ওজনত কিন্তু ডেম্পত বিক্ৰী হয় গতিকে ডেম্পৰ গৰাকীক ডেম্পৰ লোকক কিদৰে তদন্তৰ আওতালৈ আনিব সেয়াও আমি নিশ্চয় লক্ষ্য কৰিম কিন্তু এইসমূহ সামগ্ৰী মই পুনৰ দেখুৱাই লৈছোঁ যিসমূহ মঠ মন্দিৰত আমি দেখোঁ পূজাৰ সামগ্ৰী তামৰ আৰু এইদৰে ঘণ্টা বা ধূনা দিয়া যিসমূহ সামগ্ৰী আমি জানো যে সেই সামগ্ৰীসমূহ কিন্তু এই মুহূৰ্তত ইয়াত উদ্ধাৰ হৈছে ইয়াত প্ৰদৰ্শন কৰা হৈছে আমি বিগ্ৰহ দেখিবলৈ সক্ষম হৈছোঁ গতিকে এই সামগ্ৰীসমূহ বৰ্তমান এয়া মই পাণবজাৰ আৰক্ষী থানাৰ অট্টালিকাটো দেখুৱাই লৈছোঁ পাণবজাৰ আৰক্ষী থানাৰ ঠিক চৌহদৰ ভিতৰতে এই ধৰণে বৰ্তমান চুৰি সামগ্ৰীৰ মেলাখন বৰ্তমান ইয়াত মেলি দিছে জয়ন্ত আৰু পোনপটীয়াকৈ সম্প্ৰচাৰ মই এই মুহূৰ্তত পাণবজাৰৰ থানাৰ চৌহদৰ পৰাই দেখুৱাই গৈছোঁ গতিকে আৰু খবৰ থাকিব ঠিক 12:30 বজাৰলৈকে লগে শীৰ্ষ আৰক্ষী বিষয়ে সংবাদমেল সম্বোধন কৰিব বহু নতুন তথ্য পোহৰলৈ আহিব জয়ন্ত ধন্যবাদ দীপাংকৰ
এইবাৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা কেন্দ্ৰ কৰি শিলচৰ NITত উত্তপ্ত পৰিস্থিতি অধ্যাপক ডি কোটেশ্বৰ ৰাজুৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ অধ্যাপকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি শিক্ষাৰ্থীসকলে NIT চৌহদত নিশা সাব্যস্ত কৰে প্ৰতিবাদ শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদৰ পিছতে অভিযুক্ত অধ্যাপক ডি কোটেশ্বৰ ৰাজুক কৰা হৈছে নিলম্বন পূৰ্বেও অধ্যাপকগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছিল এনে ধৰণৰ অভিযোগ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ প্ৰথম বৰ্ষৰ এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপনৰ পিছতেই শিক্ষাৰ্থীসকলে অধ্যাপকগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদেৰে উত্তাল কৰি তোলে শিলচৰ NITৰ চৌহদ ইপিনে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি আজি অধ্যাপক ডি কোটেশ্বৰ ৰাজুৰ বিৰুদ্ধে ছাত্ৰীগৰাকীয়ে দাখিল কৰিব এজাহাৰ শিলচৰৰ পৰা আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত অনিৰুদ্ধ আকৌ বিতৰ্কত NIT এইবাৰ অধ্যাপকৰ এই নিকৃষ্ট কাণ্ডক লৈ প্ৰতিবাদ হৈছে গোচৰ ৰুজু কৰা হ'ব এজাহাৰ দাখিল কৰা হ'ব এই সন্দৰ্ভত শেহতীয়া আৰু কি খবৰ আছে জয়ন্ত একদম সঁচা আমি কেইমাহ আগতে দেখিছোঁ এটা ষ্টুডেণ্টৰ ছুইচাইডৰ কাৰণে কি ঘটনা ঘটিছিল NIT শিলচৰত আকৌ যোৱাকালি এনেদৰে এটা পৰিস্থিতি ঘটিছে য'তে এটা ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্টক কেবিনক মাতি এনেদৰে মলেষ্টেশ্যনৰ এটা অভিযোগ উত্থাপন হৈছে যোৱাকালি ৰাতি ষ্টুডেণ্টছ ৱেলফেয়াৰৰ লগতো দেখা কৰিছে ডাইৰেক্টৰ NITৰ লগতো ষ্টুডেণ্টকেইটা তাতে প্ৰতিবাদ সাব্যস্ত কৰি তাতে মেটাৰটো সোনকালে ইনভেষ্টিগেশ্যনৰ কাৰণেও প্ৰেছ কৰিছে SP কাছাৰকো জনোৱা হৈছে এই কথাটো আমি এতিয়া যেতিয়া কথা পাতি আছোঁ আজি খবৰ লৈছোঁ তাতে কেনেদৰে পৰিস্থিতি কিন্তু আজি ষ্টুডেণ্টকেইটা চবে ক্লাছ কৰি আছে কিন্তু এট দিছ মোমেণ্ট এই টাইমত এটা এডমিনিষ্ট্ৰেটিভ মিটিং চলি আছে য'ত সদৰ থানাৰ টীমো আছে জয়ন্ত নিশ্চয় ইতিমধ্যে নিলম্বন কৰা বুলি জানিব পৰা হৈছে অধ্যাপকগৰাকীক গতিকে গ্ৰেপ্তাৰৰ কিমান দূৰ সম্ভাৱনা থাকিব বৰ্তমান আছে নে নাই পলাতক অৱস্থাত আছে নে তাতে NIT চৌহদতে আছে অধ্যাপকগৰাকী অভিযুক্ত জয়ন্ত এতিয়াও ক্লেৰিফিকেশ্যন যেটো কৈছোঁ মিটিং চলি আছে এডমিনিষ্ট্ৰেটিভ যিমানখিনি বিষয়াসকল আছে তাতে সদৰ থানাৰ টীমো আছে তাৰপিছত যদি এইটো এটা লিগেল যিটো যদি হয় তেতিয়া এই টিচাৰক আনিবই লাগিব ডি কোটেশ্বৰ ৰাজুক আনিবই লাগিব থানাত আৰু ইণ্টাৰগেশ্যনৰ কাৰণে এই ছোৱালী যদি FIR কৰি থাকে কিন্তু এতিয়া মিটিং চলি আছে আৰু এই মিটিঙৰ পিছতেই আমি গম পাম যে কোটেশ্বৰ ৰাজুক এৰেষ্ট কৰিব না নাই ইটোৰ কাৰণে সদৰ টীম এতিয়া NIT তাতে আছে জয়ন্ত ধন্যবাদ অনিৰুদ্ধ ট্ৰেডিং কাণ্ডৰ তদন্তৰ বাবে গুৱাহাটীত বংগ আৰক্ষী প্ৰবঞ্চক দীপাংকৰ বৰ্মনক বংগ আৰক্ষীয়ে কৰিব জেৰা কেন্দ্ৰীয় কাৰাগাৰত দীপাংকৰক জেৰা কৰিব বংগ আৰক্ষীয়ে CBIৰ বিশেষ অনুমতি সাপেক্ষে বংগ আৰক্ষীয়ে কৰিব জেৰা পশ্চিমবংগৰ বহু বিনিয়োগকাৰীয়ে DB ষ্টকত জমা ৰাখিছিল ধন বংগৰ বিনিয়োগকাৰীয়েও দীপাংকৰৰ বিৰুদ্ধে দিছিল এজাহাৰ পশ্চিমবংগৰ বিনিয়োগকাৰীৰ এজাহাৰৰ ভিত্তিত কৰিব সোধা পোছা ট্ৰেডিং কাণ্ডৰ অন্যতম খলনায়ক ট্ৰেডিং কেলেংকাৰীৰ এজন মহানায়ক DB ষ্টক ব্ৰকিঙৰ দীপাংকৰ বৰ্মন প্ৰায় ৭,০০০ কোটি টকাৰ লুণ্ঠনৰ অভিযোগ দীপাংকৰৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য তোলপাৰ লগাইছিল কেৱল অসমৰে নহয় দেশৰ কেইবাখনো ৰাজ্যৰ বিনিয়োগকাৰীয়ে DB ষ্টক ব্ৰকিঙত বিনিয়োগ কৰিছিল আনকি অষ্ট্ৰেলিয়াৰো আছিল গ্ৰাহক এইজন দীপাংকৰ বৰ্মনৰ প্ৰবঞ্চনাৰ বলি হৈছিল অষ্ট্ৰেলিয়াৰো গ্ৰাহক এনেধৰণৰ চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছিল আৰু শেহতীয়াকৈ গোৱাৰ পৰা গ্ৰেপ্তাৰ কৰা দীপাংকৰ বৰ্মনক জেৰা চলাই আছে সময়ে সময়ে তদন্ত চলি আছে এইবাৰ পশ্চিমবংগ আৰক্ষীয়ে দীপাংকৰ বৰ্মনক জেৰা চলাব কেন্দ্ৰীয় কাৰাগাৰতে দীপাংকৰক জেৰা চলাব বংগ আৰক্ষীয়ে CBIৰ বিশেষ অনুমতি সাপেক্ষে বংগ আৰক্ষীয়ে কৰিব জেৰা পশ্চিমবংগৰ বহু বিনিয়োগকাৰীয়ে DB ষ্টকত জমা ৰাখিছিল ধন বংগৰ বিনিয়োগকাৰীয়েও দীপাংকৰৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ আৰু পশ্চিমবংগৰ বিনিয়োগকাৰীৰ এজাহাৰৰ ভিত্তিত আজি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে জেৰা চলাব পশ্চিমবংগ আৰক্ষীয়ে অতীত সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছো নিউজ ৰুমৰ পৰা বিৰিঞ্চি এই মুহূৰ্তত ডাঙৰ খবৰ পশ্চিমবংগ আৰক্ষীয়েও জেৰা চলাব DB ষ্টক ব্ৰকিঙৰ মহা কেলেংকাৰীৰ খলনায়ক দীপাংকৰ বৰ্মনক
নিশ্চয় জয়ন্ত যে আচলতে দেখা পোৱা গৈছিল DB ষ্টকৰ নামত যিহেতু সমগ্ৰ দেশত আচলতে কেইবা কোটি টকীয়া যিহেতু যি কেলেংকাৰী সংঘটিত হৈছিল আৰু সেইগৰাকী দীপাংকৰ বৰ্মনৰ অসমতেই নহয় হায়দৰাবাদ পশ্চিমবংগকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত আচলতে গোচৰ ৰুজু হৈছিল আৰু সেই গোচৰৰ ভিত্তিত যে পশ্চিমবংগ আৰক্ষীয়ে CBIৰ বিশেষ ন্যায়াধীশৰ আদালতত আবেদন কৰিছিল যে দীপাংকৰ বৰ্মনক কাৰাগাৰতে সোধা পোছাৰ বাবে অনুমতি দিব লাগে যিহেতু পশ্চিমবংগৰ বহু বিনিয়োগকাৰী ধন এগৰাকী দীপাংকৰ বৰ্মনৰ DB ষ্টকত যেতিয়া তেওঁলোকে ইনভেষ্ট কৰিছিল তেওঁলোকে লোকচানৰ সন্মুখীন হ'ল গতিকে অনুমতি দিব লাগে আৰু সেই আবেদনৰ ভিত্তিত পশ্চিমবংগ আৰক্ষীৰ দুগৰাকীকৈ যেহেতু পৰিদৰ্শক পৰ্যায়ৰ বিষয় আহিছে নেতৃত্বত এটা দল আহিছে গতিকে সেই দলটোৰ সেই আবেদন তেওঁলোকে গ্ৰহণ কৰে আৰু CBI বিশেষ ন্যায়াধীশৰ আদালতে এটা নিৰ্দেশনা দিয়ে যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতে তেওঁলোকে যিখিনি সোধা পোছা কৰিবলগীয়া আছে যিখিনি তথ্য প্ৰমাণ তেওঁলোকে ল'ব লগা আছে সকলো তথ্য প্ৰমাণ কেন্দ্ৰীয় কাৰাগাৰত গৈ সোধা পোছা কৰিব পাৰিব সকলোখিনি কৰিব পাৰিব আৰু সেই অনুমতি সাপেক্ষে হয়তো আজি বিয়লি ভাগৰ পৰা দীপাংকৰ বৰ্মনক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত জেৰা কৰিব পশ্চিমবংগ আৰক্ষী দলটোৱে যিহেতু দীপাংকৰ বৰ্মনে কেৱল অসমতেই নহয় পশ্চিমবংগৰ শ বিনিয়োগকাৰীৰ পৰা ধন লৈছিল কিন্তু সেইসকল লোকক আজি পৰ্যন্ত কিন্তু এটা টকা উভতাই নিদিলে যাৰ পৰিপ্ৰেক্ষিতত একাংশ ভুক্তভোগীয়ে পশ্চিমবংগৰ বিভিন্ন জিলাত গোচৰ ৰুজু কৰিছিল গতিকে সেইসমূহৰ ভিত্তিত পশ্চিমবংগ আৰক্ষীয়ে জেৰা কৰিব এগৰাকী মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনক পশ্চিমবংগলৈ লৈ যোৱাৰ কিবা সম্ভাৱনা থাকিব পাৰে নেকি বীৰেঞ্চি হয় বীৰেঞ্চি দীপাংকৰক পশ্চিমবংগলৈ লৈ যোৱাৰ সম্ভাৱনা থাকিব নেকি CBIৰ অনুমতিত নিশ্চয়কৈ যদি তেওঁলোকে যিসমূহ জেৰা কৰিব বা যিখিনি তেওঁলোকে তথ্য প্ৰমাণ যিহেতু সংগ্ৰহ কৰিব সেইখিনি তথ্যৰ ভিত্তিত যদি পশ্চিমবংগ আৰক্ষীয়ে বিচাৰে যে তেওঁলোকে দীপাংকৰ বৰ্মনক লগত লৈ তাত তেওঁলোকে অভিযান যিহেতু যিসকল ভুক্তভোগী আছিল তেওঁলোকে জবানবন্দী দিছে যে কোনে তেওঁলোকে কিমান লাখ টকাৰ ইনভেষ্ট কৰিছিল কিমান টকা তেওঁলোকে পাব বুলি কৈছিল সেইখিনি তথ্যৰ ভিত্তিত যদি তেওঁলোকক প্ৰয়োজন হয় তেতিয়াহ'লে দীপাংকৰ বৰ্মনক হয়তো গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পশ্চিমবংগ কেন্দ্ৰীয় কাৰাগাৰ যি কেন্দ্ৰীয় কাৰাগাৰ আছে তালৈ হয়তো হস্তান্তৰ কৰিব পাৰে এইখিনিতে আৰু এটা কথা সংযোজন কৰিব পৰা যায় যে দীপাংকৰ বৰ্মনে তেওঁ যিহেতু এটা কথা ওলাই আছিল যে তেওঁ জামিন তেওঁৰ লগৰ যিসকল আছিল তেওঁলোকে জামিন বিচাৰিছে কিন্তু দীপাংকৰ বৰ্মনে এনেধৰণৰ এটা আচলতে শংকাত যে অন্য ৰাজ্যৰ আৰক্ষীয়ে লৈ যোৱাৰ শংকাত আচলতে দীপাংকৰ বৰ্মনে তেওঁ কোনো ধৰণৰ অধিবক্তা নিয়োগ কৰা নাই বা তেওঁ জামিনৰ আবেদন আজি পৰ্যন্ত আচলতে কৰা নাই তেওঁৰ সেইটোৱে শংকা আছিল CBIৰ তদন্তত সেই কথাটো স্পষ্ট হৈছিল যে অন্য ৰাজ্যৰ আৰক্ষীয়ে লৈ গৈ তেওঁক হাৰাশাস্তি কৰিব বুলি ভাবিয়ে তেওঁ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে থকাৰ যিহেতু এটা মন আছে গতিকে তেওঁ আজি পৰ্যন্ত তেওঁ কোনো ধৰণৰ অধিবক্তা আচলতে নিয়োগ নকৰিলে গতিকে এই ধৰণে যদিহে পশ্চিমবংগৰ এই দলটোক যদি দীপাংকৰ বৰ্মনক প্ৰয়োজন হয় তেতিয়া হয়তো গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা দীপাংকৰ বৰ্মনৰ কাৰাগাৰৰ স্থান সলনি হ'ব পাৰে ধন্যবাদ বীৰেঞ্চি বিনা হত্যাকাণ্ডক লৈ আজি উত্তাল শিৱসাগৰৰ ডিমৌ এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই বিনা কোঁৱৰৰ মৃতদেহ স্বামীৰ স্বীকাৰোক্তিৰ ভিত্তিত ডিমৌ নৈত অব্যাহত আছে অভিযান বৃহস্পতিবাৰৰ পৰা SDRF অব্যাহত ৰাখিছে অভিযান SDRFৰ লগতে NDRFৰ দলেও আজি চলাইছে অভিযান ডিব্ৰুগড়ৰ পৰা অনা NDRFৰ সহায়ত চলিছে অভিযান আজি পুনৰ ঘটনাস্থলীলৈ অনা হয় বিনাৰ স্বামী বসন্তক ঘাতক স্বামীয়ে আৰক্ষীক দেখুৱাই দিছে মৃতদেহ পেলাই দিয়া স্থান 8 দিন ধৰি সন্ধানহীন হৈ আছে ডিমৌৰ বিনা কোঁৱৰক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে স্বামীয়ে পত্নীক হত্যা কৰি মৃতদেহ নদীত পেলাই দিয়াৰ কথাও ইতিমধ্যে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে মৃতদেহ উদ্ধাৰ কৰিবলৈ আৰক্ষীক 4 দিনৰ সময় বান্ধি দিছে ৰাইজে ঘটনা সন্দৰ্ভত ঘাতক স্বামীসহ 4 জনক গ্ৰেপ্তাৰ আৰক্ষীৰ বসন্তৰ মাতৃ ভাতৃ আৰু ভাই বোৱাৰীকো গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ আজি ডিব্ৰুগড়ৰ পৰা অনা 30 জনীয়া NDRFৰ দলেও চলাইছে ডিমৌ নৈত অভিযান উদ্ধাৰ অভিযানৰ শেহতীয়া খবৰ আমি লাভ কৰিবলৈ সংযুক্ত হৈছো আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে প্ৰদীপ কি খবৰ আছে এই মুহূৰ্তত উদ্ধাৰ অভিযানৰ
হয় জয়ন্ত এতিয়া NDRF অহাৰ সময়ও 4 ঘণ্টা হৈ গ'ল পুৱা 8 বজাৰ পৰা চলাইছিলে উদ্ধাৰ অভিযান কিন্তু NDRF আৰু SDRF দুইটা বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এই ডিমত কোনো ধৰণৰ মৃতদেহৰ কোনো মুহূৰ্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই মই দেখুৱাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক পোনপটীয়াকৈ এয়া দেখিছে NDRFৰ দলে 30জনীয়া দলটোৱে এনেধৰণে ধাৰাবাহিকভাৱে এই ডিমৌ নদীত অভিযান অব্যাহত ৰাখিছে মৃতদেহ উদ্ধাৰৰ বাবে আনহাতে ইয়াৰ পৰা কিছু নিলগত SDRFৰ দলেও অভিযান অব্যাহত ৰাখিছে কিন্তু ইয়াৰ পিছতো মৃতদেহৰ কোনো মুহূৰ্ত লাভ কৰা নাই তেওঁলোকৰ দুবাৰুৱে নদীৰ তলত গৈ তেওঁলোকে বুৰ মাৰি ইয়াত অভিযান অব্যাহত ৰাখিছে ইয়াৰ উপৰিও তেওঁলোকে নিৰ্দিষ্ট বাঁহৰ লাঠি লৈ খুচি চোৱা দেখা পৰিলক্ষিত হৈছে দেখুৱাইছো কিন্তু তাৰ পিছতো কোনো মৃতদেহৰ কোনো মুহূৰ্ত লাভ কৰা নাই সময় যিমানেই বাগৰি গৈছে আচলতে ইয়াৰ ৰাইজো অধিক উদ্বিগ্ন হৈ পৰিছে আচলতে অধীৰ অপেক্ষাৰ সকলোৱে বাট চাই আছে যে কিবা এটা ৰিজাল্ট আহক সকলোৱে আশা কৰিছে যে মৃতদেহ উদ্ধাৰ হওক কিন্তু এই মুহূৰ্তলৈকে মৃতদেহ উদ্ধাৰ কৰিব পৰা হোৱা নাই যদিও NDRFৰ আজি ডিব্ৰুগড়ৰ পৰা আহিছে 30জনীয়া দলটো আজি পুৱা উপস্থিত হৈ পুৱা 9 বজাৰ পৰা ইয়াত অভিযান চলাই আছে হেদৰে SDRFে কালি দিনটো অভিযান চলাইছিল আৰু আজি পুৱা 8 বজাৰ পৰা অভিযান চলাই আছে কিন্তু তাৰ পিছতো কোনো ধৰণৰ মুহূৰ্ত লাভ কৰা নাই যাৰ বাবে বৰ্তমান আচলতে বিপথে পৰিচালিত কৰিছে নেকি বসন্ত উৰফে মুন দিহিঙা তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু এই নদীৰ সমীপতে আছে বসন্ত গগৈ বাসগৃহত থকা বাসগৃহৰ আচলতে বাৰীতে থকা যিটো পুখুৰী আছে সেই পুখুৰীটো NDRFৰ দল গৈ চাইছে কিন্তু তাতো কোনো ধৰণৰ কোনো ক্লু লাভ কৰা নাই ইয়াৰ উপৰিও তেওঁলোকৰ বাৰী তন্নকৈ চোৱা হৈছে সমীপৰ এলেকাবোৰ তন্নকৈ চাইছে কিন্তু তাৰ পিছতো কোনো মুহূৰ্ত লাভ কৰা নাই প্ৰদীপ ৰাইজৰ প্ৰতিক্ৰিয়া কি কাৰণ ৰাইজে 4 দিনৰ সময়সীমা বান্ধি দিছে মৃতদেহ উদ্ধাৰ কৰিবলৈ আৰক্ষীক যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপক লৈ ৰাইজ কিমান আশ্বস্ত ৰাইজৰ প্ৰতিক্ৰিয়া কি হয় আজি যিসকল ৰাইজে যোৱা 2 দিন ধৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলে তেওঁলোকে কালি বিয়লি তেওঁলোকে আৰক্ষীৰ সৈতে প্ৰশাসনৰ সৈতে বুজাবুজিত উপনীত হৈছিলে যে 4 দিনৰ সময়সীমা বান্ধি দিছিলে সেই 4 দিনৰ সময়সীমা আজি এটা দিন যাওঁ কিন্তু ইয়াৰ পিছতো উদ্ধাৰ হোৱা নাই আৰু যিসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে তেওঁলোকে 4 দিনলৈকে একো কাৰ্যসূচী নলয় বুলি স্পষ্ট কৰি দিছে তেওঁলোকক শান্তভাৱে আচলতে আৰক্ষীক কোনো বাধা নিদিয়াকৈ আৰক্ষীয়ে যাতে ন্যায়িকৈ তেওঁলোকে কাম কৰিব পাৰে তাৰ বাবে তেওঁলোকে কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী এই 4টা দিনত লোৱা নলওঁ বুলি স্পষ্ট কৰি দিছে যাৰ বাবে বৰ্তমান সেই প্ৰতিবাদী ৰাইজে বৰ্তমান সম্পূৰ্ণ পৰিৱেশটো নিৰীক্ষণ কৰি আছে কোনো ধৰণৰ বাধা প্ৰদান কৰা নাই বা প্ৰতিবাদ সাব্যস্ত কৰা নাই গতিকে এই 4টা দিনৰ পিছত পুনৰ তেওঁলোকে কাৰ্যসূচী হয়তো ল'ব কিন্তু তাৰ পূৰ্বেই যাতে মৃতদেহ উদ্ধাৰ কৰিব পাৰে তাৰ বাবে সকলোৱে হেয়াই আশা কৰিছে ইয়া মই দেখুৱাইছো পৰিৱেশ মই ইয়াৰ স্থানীয় লোক আছে যদি সম্ভৱ হয় দিয়ে কোনোবা ভাষ্য মই ল'ব বিচাৰিম বাইদেউ আপোনাৰ ঘৰ মোৰ ঘৰ উদয়পুৰত কি ক'ব এতিয়ালৈকে কি ক'ম মানে মই ল'ৰা মানে পৰীক্ষা দিবলৈ আনিছিলোঁ বোলো এনেই অকণমান চাই যাওঁচোন কিনো হৈছে উদ্ধাৰ অভিযান হয় এই ঘটনাটো সন্দৰ্ভত কি আপোনালোকে সন্দৰ্ভত মানে এনেকুৱা কৰিব নালাগে আচলতে তেওঁ যিমান পায় সিমান ফাঁচি অদা কৰিব লাগে কাৰণ কেলে মাইকী মানুহ হ'ল বুলি সদায় এনেকৈ হেৰি কৰিলে নহ'ব নহয় বাৰু অকল মাইকী মানুহৰ ওপৰতে অত্যাচাৰ কৰিলে নহ'ব নহয় হয় আচলতে দোষী যিগৰাকী তেওঁ স্বীকাৰ কৰিছে বসন্ত দিহিঙীয়া ওৰফে মুন দিহিঙীয়া স্বীকাৰ কৰিছে তেওঁ হত্যা কৰি পেলাই দিয়া বুলি নদীত আৰু তেওঁক আচলতে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে কিন্তু আৰু এটা আমি তথ্য সদৰি কৰিব বিচাৰিছোঁ যে আজি পুনৰ বসন্ত দিহিঙীয়াক এই স্থানলৈ আৰক্ষীয়ে লৈ আহিছিলে বসন্ত দিহিঙীয়াই লৈ আহিছিলে বসন্ত দিহিঙীয়াই স্পষ্টকৈ পুনৰ আজি এই স্থানতে মৃতদেহ গধুৰ বস্তাত ভৰাই মৃতদেহ পেলাই দিয়া বুলি তেওঁ চাঞ্চল্যকৰ স্বীকাৰোক্তি দিয়া বুলি আমি খবৰ লাভ কৰিছোঁ যদিহে গধুৰ বস্তাৰ ভিতৰত মৃতদেহ আৰু লগত গধুৰ বস্তু ভৰাই দিয়ে তেনেহ'লে স্বাভাৱিকতে মৃতদেহ উপঙি নাহিব পাৰে গতিকে যাৰ বাবে NDRFৰ দলে তেওঁলোকে বাঁহৰ লাঠি লৈ এনেধৰণে খুচিও চাবলৈ আৰম্ভ কৰিছে মই দেখুৱাইছো NDRFৰ 2টা দল বৰ্তমান এই স্থানত আছে 2টা দলে দেখিছে কিনাৰটো খুচি চাইছে যাতে যদিহে কোনো ধৰণৰ তেওঁলোকে কিবা পায় বস্তাৰ
বা খুচি চালে গম পায় তেনেহ'লে তেওঁলোকে হয়তো উদ্ধাৰ কৰিব কিন্তু এই ধৰণৰ প্ৰচেষ্টা লোৱাৰ পিছতো কোনো ধৰণৰ তেওঁলোকে সংহূৰ্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই মই এয়াই দেখুৱাইছোঁ যে ডিব্ৰুগড়ৰ পৰা অহা এইটো NDRFৰ দল 30জনীয়া দল আহিছে এনেকৈ 5-6জনীয়াকৈ ভাগ হৈ তেওঁলোকে এনেধৰণে উদ্ধাৰ অভিযান এয়া অব্যাহত ৰাখিছে কিন্তু এই মুহূৰ্তলৈকে প্ৰায় 4-5 ঘণ্টা সময় অতিক্ৰম কৰি গৈছে কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ সংহূৰ্ত লাভ কৰা নাই আৰক্ষীয়ে আনহাতে সমান্তৰালকৈ আৰক্ষীয়ে কোনো গোপন স্থানত বসন্ত দিহিঙীয়া ওৰফে মুন দিহিঙীয়া আৰু তেওঁৰ যি আন 3গৰাকী মাতৃ তেওঁৰ ভাই বোৱাৰী আৰু নিৰ্মল দিহিঙীয়া নামৰ ভাতৃজনক আৰক্ষীয়ে জেৰা সমান্তৰালকৈ অব্যাহত ৰাখিছে এই সন্দৰ্ভত কিন্তু তাৰ পিছতো কোনো ধৰণৰ বিশেষ ক্লু সংহূৰ্ত লাভ কৰা নাই মৃতদেহৰ যাৰ বাবে বৰ্তমান ইয়াত স্থানীয় যিসকল লোক তেওঁলোকো উদ্বিগ্ন হৈ পৰিছে মই দেখুৱাইছোঁ ইয়াৰ NDRFৰ এগৰাকী উচ্চপদস্থ বিষয়া আছে যাৰ নেতৃত্বত আছে মই তেওঁৰ ভাষ্য পুনৰ ল'ম ভাষ্য अभी तक अपडेट क्या है अभी तक देखिए अभी मॉर्निंग से हम लोग ऑपरेशन कर रहा है अभी भी जारी है हम लोग बहुत सर्च भी किया था डीप डाइवर सर्च भी कर रहा है और साथ ही साथ मैनुअल सर्च जो किनारे पे डंडा बम्बू लेके उसको भी सर्च कर रहा है अभी तक तो कुछ पॉजिटिव रिजल्ट निकला नहीं लेकिन ऑपरेशन जारी है कोई स्माइल वगैरह कोई तो नहीं ना अभी तक हम लोग यहाँ जहाँ हम लोग को बताया गया कि जिसमें ड्रोन हुआ है उसमें तो कोई स्मेल तो निकल नहीं रहा है बाकी आगे हम लोग 3-4 किलोमीटर तक तो जाके सर्च करके आ गया वहाँ भी अभी तक तो कुछ सक्सेस हुआ नहीं হয় NDRFে মই দেখুৱাইছোঁ NDRFে তেওঁলোকে যিকেইটা আচলতে যি ধৰণে তেওঁলোকৰ যি কৌশল আছে সকলো কৌশলে অৱলম্বন কৰি চাইছে কিন্তু তাৰ পিছতো সক্ষম হোৱা নাই আৰু পানীৰ গভীৰতা কিবা সমস্যাৰ সৃষ্টি কৰিছে নেকি উদ্ধাৰকাৰী দলক উদ্ধাৰ অভিযানত জয়ন্ত এই মুহূৰ্তলৈকে পানীৰ যিটো গভীৰতা সেই গভীৰতাই বিশেষ সমস্যা সৃষ্টি কৰা নাই কাৰণ অত্যাধিক দহো নহয় ঠায়ে বাম নামি আচলতে 5-6 ফুট এনেধৰণৰ দ ঠায়ে 8-10 ফুট দ যিটো আচলতে তেওঁলোকৰ কাৰণে বিশেষ পানীৰ গভীৰতাটোৰ সমস্যা নহয় কিন্তু লক্ষণীয় এটা দিশ হ'ল জয়ন্ত যে যদিহে মৃতদেহ যিহেতু 14 মাৰ্চৰ পৰা নিৰ্দেশ হৈ আছে আজি 8 দিন হৈ গ'ল তেনে অৱস্থাত এটা মৃতদেহ সাধাৰণতে গেলিবলৈ আৰম্ভ কৰে দুৰ্গন্ধ ওলায় কিন্তু এতিয়ালৈকে এই স্থানত কোনো দুৰ্গন্ধ ওলোৱা নাই হেয়া এটা তাৎপৰ্যপূৰ্ণ কথা যদিও পানীৰ তলত থাকিলেহেঁতেন তেনেহ'লে নিশ্চয় দুৰ্গন্ধ ওলালেহেঁতেন কিন্তু কিয় যদিহে মৃতদেহ ইয়াতে পৰি আছে তেনেহ'লে কিয় দুৰ্গন্ধ ওলোৱা নাই সেয়াও কিন্তু বহুতৰে মনত প্ৰশ্নৰ উদ্বেগ হৈছে ইয়া মই দেখুৱাইছোঁ NDRFে দলে এনেধৰণে পানীৰ ঢৌ সৃষ্টি কৰি আচলতে চেষ্টা কৰিছে নামি চেষ্টা কৰিছে কিন্তু ইয়াৰ পিছতো কোনো ধৰণৰ বিশেষ সফলতা এই মুহূৰ্তলৈকে লাভ কৰিব পৰা নাই যাৰ বাবে বহুতৰ মনত প্ৰশ্ন হৈছে যে আচলতে যিগৰাকী মূল অভিযুক্ত বসন্ত দিহিঙীয়া তেওঁ আচলতে কিবা বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে নেকি তেনেধৰণৰ প্ৰশ্ন উদ্বেগ হৈছে এই মুহূৰ্তলৈকে মই কৈছোঁ যে 24 ঘণ্টা সময় ইতিমধ্যে উকলি গৈছে ইয়াত SDRFে কালি দিনটো অভিযান চলাইছিলে আজি NDRFে চলাই আছে 4-5 ঘণ্টা সময় হৈ গৈছে কেইবাটাও দলে ভাগে 1 কিলোমিটাৰ 2 কিলোমিটাৰ পৰ্যন্ত তেওঁলোকে অভিযান চলাইছে কিন্তু তাৰ পিছতো কোনো ধৰণৰ সংহূৰ্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই যাৰ বাবে বহুতৰে মনত প্ৰশ্ন উত্থাপন হৈছে যে বসন্ত দিহিঙীয়াই আচলতে বিপথে পৰিচালিত কৰিছে নেকি মৃতদেহ আন কৰবাত পেলাই থৈছে কিন্তু ইয়াত দেখুৱাইছে সি তেনেকুৱা ধৰণৰ আচলতে বিচলিত কৰিব বা বিপথে পৰিচালিত কৰিছে নেকি তেনেও প্ৰশ্ন উত্থাপন হৈছে কিন্তু যদিহে ইয়াত মৃতদেহ থাকিলেহেঁতেন তেনেহ'লে দুৰ্গন্ধ কিয় অহা নাই তেনেধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে কিন্তু ইয়াত যিয়েই নহওক বৰ্তমান মই দেখুৱাইছোঁ SDRFৰ দলে SDRF আৰু NDRF এইটো NDRFৰ দলটোৱে বৰ্তমান এই স্থানত অভিযান অব্যাহত ৰাখিছে বসন্ত দিহিঙীয়াই আজি পুৱাৰ ভাগতো বসন্ত দিহিঙীয়াক লগত লৈ আৰক্ষীয়ে পুৱাৰ ভাগত কাহিলিপথে অভিযান চলাইছিলে তেওঁলোকে বসন্ত দিহিঙীয়াক লৈ আনিছিলে আৰু বসন্ত দিহিঙীয়াই এই স্থানতে মৃতদেহ বস্তাত ভৰাই গধুৰ বস্তু লগত দি
পেলাই দিয়া বুলি তেওঁ চাঞ্চল্যকৰ স্বীকাৰোক্তি দিয়া বুলি আমি জানিব পাৰিছোঁ বিশেষ সূত্ৰৰ পৰা। আৰু সেইকাৰণে NDRFৰ দল এটাই অহৰহ এই স্থানত চলাই আছে। এটা দলে পুৱাৰে পৰা চলাই আছে। তেওঁলোকে দুবাৰুৱে নামি গৈ পানীৰ তলত নামি গৈ অভিযান চলাইছে, কিন্তু তাৰ পিছতো কোনো কিন্তু প্ৰদীপ যদি চোৱা হয় 14 মাৰ্চৰ পৰাই আৰক্ষীৰ গা লৰা নাছিল। যেতিয়া ৰাইজে প্ৰতিবাদ কৰিলে তেতিয়াহে আৰক্ষীৰ গা লৰিল। আৰক্ষী শুই বহি থাকিল আজি 5-6 দিন ধৰি। তাৰ পিছত এই ধৰণৰ অভিযান এটা হাতত ললে। বহুখিনি পলম হৈ গ'ল। ৰাইজৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰক পুনৰবাৰ। হয় জয়ন্ত, আৰক্ষীয়ে প্ৰথম যি ধৰণে তৎপৰতা হ'ব লাগিছিলে তৎপৰ হ'ব লাগিছিলে নহ'ল। মই স্থানীয় লোকৰ ভাষ্য ল'ম অকণমান। আইতা অলপ এইফালে মই ল'ম স্থানীয় লোক। আপোনাৰ ঘৰ দিহিঙা গাঁৱত। কি ক'ব, এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই মৃতদেহ? মইনো কি ক'ম এতিয়া বাৰু, উদ্ধাৰ কৰিব পৰা নাই। ইয়াত নায়ে পেলোৱা কিজান। হয় জয়ন্ত, এতিয়া বহুতৰ মনত প্ৰশ্নৰ উদ্বেগ হৈছে যে মৃতদেহ পেলোৱাই নাই নেকি স্থানত। তেনেধৰণৰ প্ৰশ্ন বহুতৰ মনত উদ্বেগ হৈছে, কাৰণ ইয়াত অহৰহ SDRF NDRFৰ দলে ইয়াত অভিযান চলাই আছে মৃতদেহ উদ্ধাৰৰ বাবে, কিন্তু এই মুহূৰ্তলৈকে কোনো সুমূৰ্ত লাভ কৰা নাই। এয়া মই দেখুৱাইছোঁ ইয়াত। আনহাতে এয়া NDRFৰ এইটো যিটো সন্মুখত মই বৰ্তমান দেখুৱাইছোঁ, ইয়াত 5জনীয়া এটা দলে তেওঁলোকে অভিযান চলাই আছে। ইয়াৰ পৰা 200-300 মিটাৰ নিলগত আন এটা দলে এটা দলে তাত অভিযান চলাই আছে। সেইদৰে SDRFৰ দলেও অভিযান চলাই আছে, কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ তেওঁলোকে সংযুক্ত লাভ কৰা নাই। আৰু কেতিয়ালৈকে এই অভিযান চলাব সেই সন্দৰ্ভত আমি জানিবলৈ চেষ্টা কৰিম। সাহেব কব তক জাৰি रहेगा? ये ऑपरेशन हम लोग शाम तक चलेगा। जब तक एडमिनिस्ट्रेशन कॉल ऑफ करने के लिए हमें आदेश नहीं मिलेगा तो हम ऑपरेशन जारी रखेगा। पूरा कोशिश कर रहा है डेड बॉडी को रिट्रीव करने के लिए। হয়, আজি সন্ধিয়াৰ ভাগলৈকে তেওঁলোকে অভিযান চলাব পোহৰ থকা সময়খিনিলৈকে। তাৰপিছত পুনৰ হয়তো কাইলৈ অভিযান চলাব যদিহে মৃতদেহ উদ্ধাৰ নহয়। কিন্তু সকলোৱে আচলতে বিচাৰিছে যাতে তৎপৰতাৰে খৰতকীয়াকৈ যাতে এই সফল এটা অভিযান তেওঁলোকে চলাব পাৰে। যি উদ্দেশ্যে তেওঁলোকে নামিছে ইয়াত, সেই উদ্দেশ্য যাতে পূৰণ হয় তাৰ বাবে সকলোৱে বিচাৰিছে। আৰু এয়া মই দেখুৱাইছোঁ তেওঁলোকে এয়া NDRFৰ দল। এগৰাকী ব্যক্তি আছে স্থানীয়। দাদা আপোনাৰ ঘৰ কি ক'ব? এটা বেয়া পৰিৱেশৰ ইয়াত এতিয়া বিচাৰি পোৱা নাই। এইডোখৰ জেগাত নহ'বগৈ নেকি মোৰ সন্দেহ হৈছে। এনেকুৱা ইমান বিচৰাৰ পাছতো যিজনে বসন্ত দিহিঙীয়া এনেই তেওঁক দেখিছিলে নাই আগতে? বসন্ত দিহিঙীয়াক পাইছিলে কেতিয়াবা? বসন্ত দিহিঙীয়া মই চিনি নাপাওঁ। চিনি নাপায়? যিজনে মাৰিলে যিগৰাকী ঢুকালে তেখেতক চিনি পায়? চিনি পায়? তাৰ কথাটো মই বিশেষ নাজানো এতিয়া। এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা আচলতে ইয়াত উদ্ধাৰ অভিযানো আঁতৰৰ পৰা কিছু নিলগৰ পৰা অন্যান্য ঠাইৰ পৰাও আহি ইয়াত উদ্ধাৰ অভিযান তেওঁলোকে প্ৰত্যক্ষ কৰিবলৈ আহিছে। আৰু এইকেইদিন যিহেতু মই কৈছোঁৱেই যে ইয়াত এটা পৰিৱেশটো যথেষ্ট ইয়াত জটিল পৰিস্থিতিলৈ গৈ আছে। যোৱা 14 মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ আছে সেই বীণা কোঁৱৰ দিহিঙীয়া। আৰু যেতিয়া আৰক্ষীয়ে বিশেষ প্ৰথম অৱস্থাত তৎপৰতা গ্ৰহণ কৰা নাছিলে, তাৰ পিছতে ৰাইজ ক্ষোভিত হৈ পৰে। 3-4খন গাঁৱৰ ৰাইজ গৈ ডিমৌ থানা পৰহি ডিমৌ থানা ঘেৰাও কৰে। আৰু থানা ঘেৰাও কৰাৰ পিছত প্ৰায় 4-5 ঘণ্টা 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। আৰু সেই পৰিৱেশটোৱে ঘাইপথ অৱৰোধ কৰাৰ পিছতে আচলতে পৰিস্থিতি অধিক জটিল হৈ পৰে। আৰু কামোৰণি সৃষ্টি কৰিছে প্ৰশাসনৰ সন্মুখত এই ঘটনাই। এতিয়া লক্ষণীয় হ'ব কেনেদৰে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় SDRF আৰু NDRF। প্ৰদীপ, ধন্যবাদ। আমাক মুঠতে লাগে, আমাৰ ছোৱালী আমাক লাগে। সিহঁতৰ ঘৰৰ পৰা নাইকিয়া হৈছে, মুঠতে আমি লাগে। আৰু আমি ইমান প্ৰমাণ দিছোঁ, পুলিচে একো প্ৰমাণ আনিব পৰা নাই। আমি জনাত তেখেতক হত্যা কৰি ক'ৰবাত লুকুৱাই থৈছে। গতিকে বসন্ত দিহিঙাক আমাক ফাঁচি লাগে, আৰু বসন্ত দিহিঙাই ক'ত পুতি থৈছে ডেড বডি আমাক উলিয়াই দিব লাগে। আমাক জীৱিত হওক মৃত হওক কথা নাই, আমাক সোনকালে লাগে। জীৱিতত আমি পোৱা হ'ব আমি কি কয় আশা কৰা নাই, কিন্তু আমাৰ মৃত হ'লেও আমাৰ ডেড বডি দৰকাৰ হৈছে। গতিকে আমাক সেই মানি দৰকাৰ। আজি ডেড বডি উলিয়াই দিয়া নাই। মুন দিহিঙাই মানুহগৰাকীক হত্যা কৰিলে ক'ত থৈছে? পুলিচে ইমান দিনে কেলৈ উলিয়াব পৰা নাই? 6 দিনে হ'ল।
পুলিচে উলিয়াব পাৰিব লাগে, নহ'লে যদি হৈ থাকে উলিয়াব নোৱাৰে হৈ থাকে আমাক আগবঢ়াই দিয়ক, তেওঁক লৈ পিনে উলিয়াওক, হোৱা নাই জেলত থৈ দিছেগৈ। সম্পূৰ্ণ এইটো মাৰ্ডাৰ কৰিছে, গতিকে আমি মাৰ্ডাৰ কৰা যেনেকে নহ'ল লাগে আমাৰ বিনা কোঁৱৰ দিহিঙীয়াক পাব লাগিব। বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীৰ লোকসভাত দিয়া বক্তব্যৰ বিৰোধিতাৰে সদনত গৰিহণাৰ প্ৰস্তাৱৰ দাবী বিৰোধীৰ। সদনৰ আৰম্ভণিতে বিৰোধীয়ে গৰিহণাৰ প্ৰস্তাৱ লোৱাৰ বাবে হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। বিধানসভা চলি থকা অৱস্থাত অসমক অপমান কৰা হৈছে বুলি কয় বিধায়ক ৰকিবুল হুছেইনে। পুনৰ জনাইছো সাংসদ ৰকিবুল হুছেইনে পুনৰ জনাইছো AIUDFৰ বিধায়ক ৰফিকুল ইছলামে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, অসমক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে। ধুবুৰীক যদি অসমৰ অংগ বুলি ভাবে তেনেহলে গৰিহণাৰ প্ৰস্তাৱ লোৱাৰ দাবী জনাই বিধায়ক ৰফিকুল ইছলামে। বিৰোধীৰ কেইবাজনো বিধায়কে সাংসদ সুধাংশু ত্ৰিবেদীৰ মন্তব্যৰ বিৰোধিতা কৰিছে। मैं एक बात पूछना चाहता हूं, वोटर डुप्लीकेशन की बात हमारे विरोधी उठाते हैं। मैं कहना चाहता हूं, अगर वोटर डुप्लीकेशन की बात करना चाहते हो तो पहले सिटीजनशिप डुप्लीकेशन तो क्लियर कर लीजिए। क्यों नहीं एनआरसी के लिए हाँ बोल देते हैं, उसके बाद ये मुद्दा ही खत्म हो जाएगा। भाई जब आप कह रहे हैं कि वोटर्स को लेकर आपके मन में संदेह है तो एक बार एनआरसी करवा दीजिए। दूध का दूध पानी का पानी। मगर सभापति महोदय, एनआरसी क्यों नहीं करानी है? उसका कारण यह है कि पिछले चुनाव में सबसे बड़ी जीत कहां पे हुई है? असम की धुबरी सीट पे कांग्रेस के नेता रकीबुल हसन 10,25,000 से जीते हैं। और असम के जो हमारे साथी यहां बैठे होंगे, धुबरी को मिनी बांग्लादेश कहा जाता है। तो इसलिए एनआरसी नहीं करानी है, मगर डुप्लीकेशन का मुद्दा उठाना है। मैं पूछना चाहता हूं जो लोग इस विषय को उठाना चाहते हैं, सर मैंने तो बोला ही नहीं, मैंने तो सिर्फ ये तारीफ की वो जीते हैं। आई हैव जस्ट पुट अप द फैक्ट्स एंड नथिंग पर्सनल। आई हैव सेड ही हैज गॉट द बिगेस्ट। सर हमने तो सिर्फ एक डाटा बताया है। सुधांशु जी टेक योर सीट। ऑनरेबल मेंबर्स, एक सेकेंड, 1 second. Honorable members, my very extensive ruling is there that this House, the Council of States, is well within its rights to discuss conduct of any person, including member of that House. Not, I will look into it. Look here. 1 second. 1 second. Honorable HM. मान्यवर, मैं बड़े ध्यान से माननीय सदस्य का भाषण सुन रहा था। इन्होंने कोई टिप्पणी माननीय सदन के दूसरे सदन के सदस्य के लिए नहीं की। इनका जीत का मार्जिन बताया, वो रिकॉर्ड का हिस्सा है मान्यवर, भारत के चुनाव आयोग के रिकॉर्ड का हिस्सा है। और इसमें अगर थोड़ा ऊपर नीचे होगा 2-5 हजार तो कल भाई लेटर देकर सुधार देना सुधांशु। আজি বিধানসভাত আমি দাবী উত্থাপন কৰিছিলো যে অসম চৰকাৰ স্পষ্ট কৰিব লাগে ধুবুৰী লোকসভা এৰিয়া অসম বা ভাৰতৰ অংগ হয় না নাই। অসম চৰকাৰে এই কথাটো স্পষ্ট কৰিব লাগে। যদি ধুবুৰী লোকসভা এৰিয়াত আপোনালোকে জানে ধুবুৰী জিলা, গোৱালপাৰা জিলা, বঙাইগাঁও জিলাৰ এটা পাৰ্ট, বৰপেটা জিলাৰ পাৰ্ট, এই গোটেইখিনি লৈ ধুবুৰী লোকসভা এৰিয়া 27 লাখ ভোটাৰ, প্ৰায় 40 লাখৰ ওচৰা ওচৰি জনসংখ্যা থকা এটা এৰিয়া। আৰু এই ধুবুৰী লোকসভা এৰিয়াৰ আপোনালোকে জানে অসংখ্য ব্যক্তি ভাৰত স্বাধীনতা সংগ্ৰামত তেখেতসকলে জঁপিয়াই পৰিছিল। ধুবুৰী লোকসভা এৰিয়াত হাজাৰ হাজাৰ ফ্ৰীডম ফাইটাৰ আছে। প্ৰতিমা পাণ্ডে বৰুৱাৰ ফেমিলিৰ পৰা আৰম্ভ কৰি আপোনাৰ ধুবুৰী লোকসভা এৰিয়াত হাজাৰ হাজাৰ মানুহে তেজ দি ভাৰত স্বাধীন কৰিছে। আৰু ভাৰতৰ অংগ কাহানিও এই অঞ্চল ভাৰতৰ বাহিৰত নাছিল। আপোনাৰ ধুবুৰী লোকসভা মিনি বাংলাদেশ বুলি কৈ বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুধাংশু ত্ৰিবেদী ধুবুৰী লোকসভা এৰিয়াৰ মানুহক অপমান কৰিছে। তেখেতে অসমৰ পৰা এই অংগটো কাটি তেখেতসকলে এটা ষড়যন্ত্ৰত লিপ্ত হৈছে। তেখেতসকলে বিচাৰিছে নেকি যে অসম বা ভাৰতৰ এই অংগটো কাটি অসমৰ পৰা ওলাই যাব লাগে। গতিকে এই সব কথালৈ আমি বিধানসভাত আজি স্পিকাৰ মহোদয়ক দাবী জনাইছো যে আপুনি চৰকাৰে এই কথাটো স্পষ্ট কৰিব লাগে যে অসম চৰকাৰৰ মত কি, সুধাংশু ত্ৰিবেদীৰ লগত আছে নে সুধাংশু ত্ৰিবেদীৰ লগত নাই।
কিন্তু চৰকাৰৰ কোনো উত্তৰ নাই। আমি ধিক্কাৰ জনাইছোঁ বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুধাংশু ত্ৰিবেদীৰ বক্তব্য যি ৰাজ্যসভাত তেখেতে উত্থাপন কৰিছে, আমি কণ্ডেম কৰিছোঁ, ধিক্কাৰ জনাইছোঁ। বিজেপি দলৰ এজন অতি জ্যেষ্ঠ নেতা 2019 চনৰ পৰা যিজনে ৰাজ্যসভাক প্ৰতিনিধিত্ব কৰিছে, ৰাজনাথ সিঙৰ দিনত যিজনে মিডিয়া মেনেজমেণ্ট কৰিছিল, তেখেতে ধুবুৰীক মিনি বাংলাদেশ বুলি ৰাজ্যসভাত কৈছে। তেওঁৰ এই মন্তব্যই অসমবাসীক মনত দুখ দিছে। আমি তেওঁৰ বিৰুদ্ধে এটা ভৰ্ৎসনামূলক প্ৰস্তাৱ দিবলৈও আজি বিধানসভাত উত্থাপন কৰিছোঁ, যিহেতু আমি জানো যে স্বাধীনতাৰ পূৰ্বৰে পৰা এই ধুবুৰী কেতিয়াও পাকিস্তান বা বাংলাদেশৰ অন্তৰ্ভুক্ত হোৱা নাছিল। NRC আমি এতিয়াও বিচাৰি আছোঁ, যি 19 লাখ মানুহক বাহিৰত থৈছে তেওঁলোকক হয় নটিচ দিয়ক আৰু নহয় তেওঁলোকৰ যি নেক্সট ষ্টেপ ল'ব লাগে তাৰ ব্যৱস্থা কৰি দিয়ক। এনেকুৱা ধৰণৰ মিছা কথা কৈ আমাৰ সমাজখন থান-বান কৰিবলৈ যি বিজেপিয়ে বিচাৰিছে তাক আজি আমি সদনত প্ৰতিবাদ কৰিছোঁ। বিজেপিৰ প্ৰতিজন ব্যক্তিয়ে এইবিলাক কথাই কয়, তেওঁলোকৰ কথাৰ কোনো লাগবান নাই। আবুল তাবুল মিনি বাংলাদেশ, আজি যে ৰকিবুল হুছেইনে ইমান ভোটত জিকিলে, তেওঁলোকে সেইটো জ্বলন পূৰণ হৈছে। কাৰণ গোটেই ভাৰতবৰ্ষৰ ভিতৰত তেওঁ চবতকৈ বেছি ভোট লৈ পেলাই সাংসদ হৈছে। গতিকে তেওঁলোকে এইটো ভাল পোৱা নাই। গতিকে তেওঁলোকেতো কিবা এটা ক'ব লাগিব তাৰ হেৰিয়াত, গতিকে সেইটোকে কৈছে, তেওঁলোকে কিবা এটা ক'ব লাগিব, গতিকে এইটোৱে কৈছে। এতিয়া তেওঁলোকে ক'লে মিনি বাংলাদেশ, তেওঁলোকেতো আমাৰ অসমৰ বহুত ঠাইতে তেনেকুৱা কথাই কৈ থাকে। তেনেকুৱা কথাটো নহয়, প্ৰকৃততে তেনেকুৱা কথা নহয় নহয়। যিখিনি মানুহ আছে প্ৰত্যেকৰে অধিকাৰ আছে, আৰু ৰকিবুল হুছেইনক যোনে ভোট দিছিলে তেওঁলোকৰ ভোট আছে। তেওঁলোকে বাংলাদেশ মিনি বাংলাদেশ হ'ল কেনেকে? মিনি বাংলাদেশ হয় কি নহয়, বাংলাদেশ লৈতো যোৱা নাই যে বাংলাদেশ ধুবুৰী বাংলাদেশ লৈ গুচি গৈছে। এনেকুৱা মই যদি কথাবিলাক কৈ থাকো তেনেহ'লে কিন্তু কথাটো হৈছে কি যে সুধাংশু ত্ৰিবেদীয়ে যিখিনি কথা কৈছে, আৰু আপুনি যদি ধুবুৰীলৈ যায় যদি, তেনেহ'লে যিখিনি অনুপ্ৰৱেশ হৈছে বাংলাদেশী মানুহৰ অনুপ্ৰৱেশ বেছিকৈ হৈছে, আৰু ধুবুৰীত বিশেষকৈ অনুপ্ৰৱেশ হৈছে। সেইটো কাৰণে সুধাংশু ত্ৰিবেদী যিখিনি কথা কৈছে, এইখিনি কথা ফেক্টছ এণ্ড ফিগাৰৰ ওপৰত আধাৰিত কথাখিনি কৈছে। আৰু আমাৰ অসমৰ বৰ্তমানত যিটো এটা পৰিৱেশ সৃষ্টি হৈছে, এনে এটা পৰিৱেশ সৃষ্টি হৈছে, এইখিনি কথা সুধাংশু ত্ৰিবেদীৰ কথা নহয়। এই কথাখিনি ভাৰতবৰ্ষৰ ৰাইজৰ কথা, এই কথাখিনি ফেক্টছ আৰু ফিগাৰৰ কথা। কথাটো হৈছে কি, আপুনি অকণমান ছাৰ্ভে কৰিলে বিধানসভাৰ তথ্য যিখিনি পালোঁ, বিধানসভাৰ তথ্যটো এইটোৱে কয়। আৰু বিধানসভাৰ তথ্যটো আৰু মিছা কথা, গভৰ্ণমেণ্টে কি তথ্য দিলে? আৰু বিধানসভাৰ তথ্য যিখিনি দিলে, আৰু যে 3 বছৰৰ অনুপ্ৰৱেশ, তাৰ আগতে অনুপ্ৰৱেশ, এইখিনি হয়তো বা অফিচিয়েল অনুপ্ৰৱেশ হৈছে, আনঅফিচিয়েলি অনুপ্ৰৱেশ কেনেকুৱা কি হৈছে, এইখিনি বস্তু চাব লাগিব। এইটো কাৰণে যিটো হৈছে, আৰু আপোনাক মই ক্লিয়াৰলি কৈছোঁ, আৰু আমাৰ ভাৰতবৰ্ষত এনে এটা ছিষ্টেম এটা আছে, আৰু আমাৰ অসমত এনে এটা ছিষ্টেম আছে, আহিলে সিহঁতক আধাৰ কাৰ্ড দিয়া হয়, ড্ৰাইভিং লাইচেঞ্চ দিয়া হয়, কণ্টেক্ট কৰি কেনে আনা হয়, এনেকৈ এটা পৰিৱেশ এটা আছে। সেইটো কাৰণে এইটো অস্বীকাৰ কৰিব লগা একদম হেৰিয়া নাই। এইখিনি কথাৰ কিছুমান জাষ্টিফিকেশ্যন আছে। আচলতে এইটো এটা অতি লজ্জাজনক কথা। আজি অসমৰ চাৰিসীমাৰ ভিতৰত থকা সকলো লোকে অসমীয়া, আৰু কিছু লোকে এই অসমীয়াসকলক স্বীকৃতি দিব বিচৰা নাই, যাৰ কাৰণে মাজে মাজে কিছু বিতৰ্কিত শব্দবিলাক আহে। গতিকে ধুবুৰীটো আমাৰ অসমৰ ভিতৰত, আৰু গোটেই অসমীয়াহে বাস কৰে, ইয়াত বাংলাদেশী নাই। যদি বাংলাদেশী আছে তেতিয়াহ'লে তেওঁ ৰাজ্যসভাৰ সাংসদ হৈ ইয়াৰ পৰা বিতৰণ নকৰে কিয়? গতিকে এনেকুৱা কথা কোৱাটো এটা লাজ লগা উচিত। তাৰমানে এইবিলাক কথা সাম্প্ৰদায়িক কথা বতৰা কৈ এটা শ্ৰেণীক উৎসাহিত কৰাৰ কাৰণে এইবিলাক ৰাজনৈতিক লাভৰ স্বাৰ্থত কোৱা হয়। আচলতে গণতন্ত্ৰৰ এইটো এটা পৰিপন্থী, গণতান্ত্ৰিক দেশ এখনক এইটো অশোভনীয় সংকেত এইটো। গতিকে আমি আশা কৰিছোঁ সকলোৱে ধৰ্মনিৰপেক্ষতা অৱলম্বন কৰি সকলো জাতি জনগোষ্ঠীৰ মানুহক একেলগে ভাতৃত্বভাৱেৰে অসমখনক প্ৰগতি দিশত আগবঢ়াই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিব। সেইবিলাক কথা ক'ব নালাগে। সেইবিলাক মানে যেতিয়ালৈকে চিনাক্তকৰণ নহয় আৰু যেতিয়ালৈকে বাংলাদেশী বুলি প্ৰমাণ নহয়, তেতিয়ালৈকে তেনেধৰণৰ বক্তব্য ৰখাটো উচিত নহয়। কেনেকৈ কংগ্ৰেছৰ দৰে, এইটো মোৰ ভাষ্য। এতিয়া তাত যদি চিনাক্তকৰণ হ'লহেঁতেন যে এইখিনি বাংলাদেশী গোটেইবিলাক, তেতিয়া এইখন মিনি বাংলাদেশ। আৰু যদি চিনাক্তকৰণ হোৱা নাই, যদি তাততো আৰু বাংলাদেশেই নহয়, বহু আমাৰ ভাৰতীয় মানুহ তাত আছে, গতিকে সেই কথাটো কোৱাটো উচিত নহয়।
বিধানসভাৰ সদনৰ কাম কাজ চলি থকাৰ সময়তে আজি ইউপিপিএলৰ বিধায়ক ভূপেন বড়ো অসুস্থ হৈ পৰে হঠাতে অসুস্থ হৈ পৰা বিধায়কগৰাকীক ইউপিপিএলৰ বিধায়িনী কক্ষলৈ লৈ যোৱা হয় তাতেই বিধায়কগৰাকী জিৰণি লয় বিধানসভা সচিবালয়ৰ চিকিৎসকে বিধায়িনী কক্ষতে বিধায়কগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰে ৰক্তচাপ কমি যোৱাত বিধায়ক বড়ো অসুস্থ হৈ পৰিছিল দুপৰৰ সংবাদ অব্যাহত ৰাখিম সময় হৈছে এটা বিৰতিৰ